টাৱাৰৰ ওচৰত আহিলো বহুত মানুহ গোট খাই আছে। সুধিলো কি হৈছে, ইয়াত বোলে চোৰ আহিছে। ক'ত? ওপৰত চোৰ আছে। পিছত পুলিচক ফোন কৰিছে, পুলিচ আহিছে। তাৰপিছত চোৰটো কি হৈছে, ওপৰৰ পৰা নামাই আনি পেলাই চোৰটো পুলিচে লৈ গৈছে ইয়াৰ পৰা। 1-1.5 ঘণ্টা লাগিছে। আমি শুনা মতে দুজন আহিছে, দুজনে ওপৰত আছিল, হাল্লা চিল্লাৰ কাৰণে এজনতে একদম পলাইছে জাপ মাৰি কিনে, আৰু এজনক ধৰিছে পুলিচে। তাৰমানে টোপনি মাৰি আছিলো। তাৰপিছত মই মানে শুনা পালো যে কুচিয়াগাড়ী টাৱাৰত মানে চোৰ এটা মানে উঠিছে ওপৰত। তাৰপিছত মই ঘৰৰ পৰা দৌৰি আহিলো, আহি পেলাই মই নিজে দেখিলো আৰু চোৰটো ধৰিলো। তাৰপিছত পুলিচ প্ৰশাসন আহিলে, আহি পেলাই সেই চোৰটোক ধৰি লৈ গ'লে। চোৰ মানে মই শুনা পালো দুজন আহিছিলে, একজন মানে তাৰ পৰা ওপৰৰ পৰা জাপাই পেলাই সি পলাইছে, আৰু একজন চোৰ মানে ধৰা পাইছে আৰু। টাৱাৰৰ ওপৰত উঠিছিলে, একেবাৰে পুৰা ওপৰত উঠি গৈছিলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।